গোলকগঞ্জ আৰক্ষীৰ জালত কুখ্যাত বাইক চোৰ। অসম-বংগ সীমান্তত বাইক আৰু ই-ৰিক্সা চোৰ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই চোৰজনে। নাম ৰৌছ আহমেদ, হালাকুৰাৰ বিদ্যাৰাবৰী পঞ্চম খণ্ড গাঁৱৰ জহিৰুল হুছেইনৰ পুত্ৰ ৰৌছ আহমেদ। বাইক চুৰ কৰাৰ পিছত গেৰেজত লৈ গৈ বাইকৰ ৰং পৰিৱৰ্তন কৰে, লগতে বাইকৰ ইঞ্জিন নম্বৰ ৱেল্ডিং কৰি দিয়ে যাতে কোনেও ধৰিব নোৱাৰে। কিন্তু কুখ্যাত বাইক আৰু ই-ৰিক্সা চোৰ ৰৌছ আহমেদৰ চালাকি নাখাটিল, গোলকগঞ্জ আৰক্ষীৰ জালত পৰিল। উল্লেখযোগ্য যে 30 মাৰ্চৰ নিশা ছাগলীয়া আৰক্ষীয়ে খেদি খেদি আটক কৰিছিল বিদ্যাৰাবৰী দ্বিতীয় খণ্ড গাঁৱৰ মফিজুল হক নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক। মফিজুলৰ পৰা আৰক্ষী উদ্ধাৰ কৰিছিল নিষিদ্ধ ড্ৰাগছ হোৱা AS-17A9035 নম্বৰৰ চুৰি গ্লামাৰ বাইক। চুৰি বাইকখন ৰৌছ আহমেদৰ বুলি দিয়া স্বীকাৰোক্তিৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই আজি আটক কৰে দুৰ্ধৰ্ষ বাইক চোৰ ৰৌছ আহমেদক।